Census of India 2027, Office of the Registrar General of Census Commission of India দ্বারা যি জনগণনাৰ ব্যৱস্থা কৰা হৈছে এই জনগণনাৰ ব্যৱস্থাত মই সকলো ৰাইজক ইয়াৰ অংশীদাৰ হ'বলৈ মই অনুৰোধ জনাইছো। এই লোকপিয়লৰ জৰিয়তে স্বগণনাৰ ব্যৱস্থা কৰা হৈছে আৰু লোকপিয়লৰ লগত জড়িত সকলো ব্যক্তিয়ে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকৰ পৰা যিখিনি তথ্য বিচাৰাৰ ব্যৱস্থা কৰা হৈছে সেই তথ্যখিনি আপোনালোকে শুদ্ধভাৱে দিয়াৰ ফলত ভৱিষ্যতে আমাৰ দেশখনক উন্নয়নৰ পথত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বৃহৎ সহায় হ'ব বুলি মই ভাবো। সেইকাৰণে আজিও মই এই জনগণনা লোকপিয়লৰ ব্যৱস্থাটোত অন্তৰ্ভুক্তি হৈছো আৰু মই ভাবো আপোনালোক সকলোৱে ইয়াত অন্তৰ্ভুক্তি হ'ব আৰু সকলোৱে শুদ্ধ তথ্য দি গণতন্ত্ৰৰ যি ব্যৱস্থা এই ব্যৱস্থাটোক আপোনালোকৰো হাত উজাৰি সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি ভাবিছো আৰু প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন জনগণনাকাৰী লোকপিয়লৰ যিসকল ব্যক্তি আপোনালোকৰ ঘৰলৈ যাব সেই ব্যক্তিসকলৰ ওচৰত আপোনালোকৰ শুদ্ধ তথ্য দিব বুলি আশা কৰি পুনৰবাৰ মই আপোনালোকক এই যি স্বগণনা লোকপিয়লৰ কাম কৰা হৈছে যোৱা 2 তাৰিখৰ পৰা অহা 16 তাৰিখলৈকে এই ব্যৱস্থাত সন্নিৱিষ্ট কৰা হৈছে আৰু মই ভাবো সকলোৱে ইয়াৰ লগত সহযোগিতা কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা মই বিশেষভাৱে আহ্বান জনাই এই যি লোকপিয়লৰ কাম এই লোকপিয়লৰ কামত আপোনালোকৰ পৰা সহায় সহযোগিতা আহ্বান কৰিছো। জয় হিন্দ, বন্দে মাতৰম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।